ওজন কমাবৰ বাবে ঘৰতে থাকি কৰিব পৰা তিনিটা সহজ এক্সাৰসাইজ আজি মই আপোনালোকক দেখুৱাই দিম আৰু সেই এক্সাৰসাইজ কেইটা কৰিয়েই আপোনালোকে নিজক সুস্থ ৰাখিব পাৰিব শৰীৰৰ অতিৰিক্ত চৰ্বি কমাব পাৰিব আৰু সেই এক্সাৰসাইজ কেইটাৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব এটা কেটলবেলৰ আৰু এইটো কেটলবেল আপোনালোকে যিকোনো অনলাইন সাইটত ফ্লিপকাৰ্টে হওক এমাজনে হওক তাত আপোনালোকে অৰ্ডাৰ কৰি কিনি ল'ব পাৰে 1500 পৰা 3000 মানৰ ভিতৰতে আপোনালোকে পাই যাব আৰু এই কেটলবেলটোৰ জৰিয়তে আপোনালোকে ফুল বডি এক্সাৰসাইজ কৰিব পাৰিব আৰু নিজকে সুস্থ ৰাখিব পাৰিব গতিকে আহক এতিয়া এক্সাৰসাইজ কেইটা আৰম্ভ কৰোঁ ফাৰ্স্ট এক্সাৰসাইজটোৰ নাম হৈছে কেটলবেল সুইং আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে আমি প্ৰথমতে আমাৰ যি হিপ জইন্ট আছে হিপ জইন্টৰ তলত ভৰি পতা দুখন ৰাখিম কেটলবেলটো এনেকৈ ধৰি ল'ম দুইখন হাতেৰে আৰু তাক আমি ওলমাই ল'ম ইয়াক আমি দাঙি নাথাকো এনেকুৱা হিচাপত ল'ম যেন কেটলবেলটো আমাৰ হাতত ওলমি আছে আৰু তাক আমি দুইখন ভৰিৰ মাজেৰে পিছফাললৈ লৈ যাম আৰু যেতিয়া পিছফাললৈ লৈ যাম তেতিয়া আমাৰ গ্লুটছ বেকত থাকিব যিমান পাৰে আমি বেকত ৰাখিম স্পাইন কমপ্লিটলি ষ্ট্ৰেইট থাকিব আৰু নি অকমান বেন্ড কৰিম একদম বেছি বেন্ড নকৰো অকমান বেন্ড কৰিম আৰু তলফালে যে হালিম হেতু আমি একেবাৰে বেছি হালি নিদিও এইটো ইখিনিমান হালিম আৰু তাৰ পিছত ইয়াক আমি ষ্টেণ্ডিং পজিশ্যনলৈকে উঠাই ল'ম মানে আমি থিয় হোৱাৰ পিছত হাতখন যিমানখিনিলৈকে স্বিং হৈ ওপৰলৈকে যায় সিমানখিনি ওপৰলৈকে আমি কেটলবেলটো লৈ যাম মই আপোনালোকক দেখুৱাই দিছো এবাৰ ভালকে চাই ল'ব 1 2 3 4 5 6 7 8 up to আমি 15 to 30 ৰেপিটেশন কৰিম এতিয়া এইটো এক্সাৰসাইজ কিছু সংখ্যক লোকে এনেকেও কৰে এই এক্সাৰসাইজটোক আমেৰিকান সুইং বুলি কয় কিন্তু এই আমেৰিকান সুইং এক্সাৰসাইজটো সকলো মানুহে কৰাটো অনুচিত যিসকলৰ কঁকালৰ অসুবিধা আছে যিসকলৰ আঁঠুৰ প্ৰবলেম আছে বা যিসকলৰ শোল্ডাৰৰ প্ৰবলেম আছে তেওঁলোকে এই এক্সাৰসাইজটো মানে সেকেন্ড টাইম যিটো মই দেখুৱাই দিলো আমেৰিকান সুইং হেতু কৰিব নালাগে ফাৰ্স্ট মই যেটো কেটলবেল সুইংটো দেখুৱাই দিলো হেতুহে আপোনালোকে সকলো মানুহে কৰিব পাৰে হেতুত কোনো ধৰণৰ আঁঠুৰ অসুবিধা নহয় বা কঁকালৰ অসুবিধা নহয় তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অসুবিধা নহয় গতিকে যিকোনো মানুহে মই প্ৰথম যেটো কেটলবেল সুইং দেখুৱাই দিছিলো হেতু কৰিব পাৰে আৰু হেতু আপোনালোকে 15 to 30 ৰেপিটেশন কৰিব আৰু 3 to 5 সেট কৰিব এটো হৈ গল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া হক সেকেন্ড এক্সাৰসাইজটো দেখুৱাই দিও নেক্সট এক্সাৰসাইজটো হৈছে কেটলবেল সাইড লাঞ্জেছ উইথ বেক ৰো আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে আমি ভৰি দুখন মেলি লম আৰু ভৰিৰ পতা দুখন দুয়োফালে এনেকুৱা কৰি লম কৰি লৈ এখন হাতেৰে কেটলবেলটো ধৰিম ধৰি প্ৰথমতে আমি সাইডৰ ফালে যাম সাইডৰ ফালে যেতিয়া যাম আমাৰ স্পাইন কমপ্লিটলি ষ্ট্ৰেইট থাকিব আৰু সাইডৰ ফালে গৈ কেটলবেলটো ফ্লোৰত ৰাখিম ৰাখি ফ্লোৰত যেতিয়া থম থোৱাৰ পিছত আকৌ ওপৰলৈকে এনেকৈ উঠাই আনিম আকৌ লৈ যাম লৈ গৈ আমি ওপৰলৈকে উঠিম আকৌ ইবাৰ এইফালে আহিম ইয়াক আমি ফ্লোৰত ৰাখিম ফ্লোৰত ৰাখাৰ পিছত আকৌ ৰয়িং কৰিম আকৌ ফ্লোৰত ৰাখিম ৰাখি আকৌ ওপৰলৈকে আহিম দুইফালে এনেকৈ এবাৰ এবাৰ কৰিলে হেতু হ'ব 1 ৰেপিটেশন তেনেকৈ আমি 10 to 15 ৰেপিটেশন কৰিম আৰু 3 to 5 সেট কৰিম এটো হৈ গল সেকেন্ড এক্সাৰসাইজ এতিয়া হক 3 নম্বৰ এক্সাৰসাইজটো দেখুৱাই দিও লাষ্ট এক্সাৰসাইজটো হৈছে কেটলবেল হালো আৰু এই এক্সাৰসাইজটো কৰিবৰ কাৰণে যিসকল লোকৰ আঁঠুৰ বিষ নাই তেখেতসকল লোকে প্ৰথমতে এনেকৈ বহি ল'ব বহি লৈ এখন ভৰি আগত থাকিব এখন ভৰি পিছত আৰু দুইখন ভৰিৰ মাজৰ এই গ্যাপটো আপোনালোকৰ প্যাৰেলাল থাকিব বেছি ক্লোজ নহয় বা বেছি ওয়াইডো নহয় মাজৰ গ্যাপখিনি প্যাৰেলাল ৰাখিব আৰু কেটলবেলটো এনেকৈ লৈ প্ৰথমতে আমি বাওফাল বা সোঁফালেৰে ইয়াক ঘূৰাম ঘূৰাই সন্মুখলৈকে আনিম আকৌ যিটো ফালেৰে ঘূৰাইছিলো তাৰ অপোজিট ফালেৰে ঘূৰাই আমি সন্মুখলৈকে আনিম দুই ফালৰ পৰা এবাৰ এবাৰ ঘূৰাই সন্মুখলৈকে আনিলে হেতু এটা ৰেপিটেশন হ'ব তেনেকৈ আপুনি 10 to 15 ৰেপিটেশন কৰিম এটা সেটত আৰু হে তেনেকুৱা সেট আমি 3 to 5 সেট কৰিম এতিয়া যিসকল লোকৰ আঁঠুৰ বিষ আছে তেওঁলোকে সিম্পলি থিয় হৈ পেলাই এক্সাৰসাইজটো কৰিলে হ'ল এবাৰ লেফট সাইডৰ পৰা ৰাইট সাইডলৈকে আকৌ ৰাইট সাইডৰ পৰা লেফট সাইড হৈ ফ্ৰণ্টলৈকে সো যিসকল লোকৰ আঁঠুৰ বিষ আছে তেওঁলোকে এনেকৈ থিয় হৈ পেলাই এক্সাৰসাইজটো কৰিলে হ'ল গতিকে এই তিনিটা এক্সাৰসাইজ হ'ল কেটলবেলৰ জৰিয়তে কৰিব পৰা একেবাৰে সহজ এক্সাৰসাইজ আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব এনেকুৱা সাধাৰণ কেটলবেল এটা কিনি ললে হ'ল আৰু এই এক্সাৰসাইজটোৰ জৰিয়তে আপোনালোকে মানে এই তিনিটা এক্সাৰসাইজৰ লগত মানে জৰিয়তে আপোনালোকে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাৰ লগতে এটা বহুত ডাঙৰ কাম কৰিব পাৰিব আৰু সেই সুবিধাটো সকলোৰে হয় সেইটো হ'ল আমি শৰীৰৰ মানে মাসল বিলাকৰ টোন কৰিব পাৰি টোন মানে কি বহুত সংখ্যক লোকৰ এটা অসুবিধা থাকে যে হাতৰ এখিনি মাংসপেশী খুব ঢিলা হৈ থাকে পেটৰ মাংসপেশী
ফেট লছ হ'লেও ওজন কমি গ'লেও মাংসপেশীবোৰ ঢিলা হৈ থাকে এইকেইটা এক্সাৰচাইজেৰে আমি সেই কণ্ডিশ্যনিং কৰিব পাৰিম আমাৰ ফিজিকৰ আমাৰ মাচলবিলাকৰ মানে আমাৰ মাচলবিলাক আমাৰ মাংসপেশীবিলাক কঠিন কৰিব পাৰিম টান কৰিব পাৰিম গতিকে আজিৰ ভিডিঅ'টোত ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ